আমাৰ কথা ২৬ বিধানসভা নিৰ্বাচন ইয়াৰ প্ৰতিটো ৰাজনৈতিকভাৱে নিৰ্বাচনী প্ৰস্তাৱ আৰম্ভ কৰিছে। গছৰ সামগ্ৰী বহুতো নিৰ্বাচনী আগবাঢ়িছে সেই বিষয়ে জানি মুঠতে গছৰ বিধান কৰিছে আপোনাৰ ওচৰলৈ আহিছোঁ। নিৰ্বাচন চমুচাপি আহিছে, ব্যস্ততা বৃদ্ধি পাইছে, কি দেখিছে? ভাল। গহপুৰৰ ২১৭টা বৈঠক আজি মন কী বাত হৈছে আৰু প্ৰত্যেক ৰাইজে আজি সমৰ্থন জনাইছে ভাৰতীয় জনতা মন কী বাত অনুষ্ঠান আজি ১১০ বুথ সমিতি বিধানসভা অনুষ্ঠিত হোৱা মন কী বাত অনুষ্ঠানৰ সন্মানীয় আমাৰ বিধায়ক জনপ্ৰিয় বিধায়ক ভৰপূৰ আধুনিক নিৰ্মাতা আমাৰ উত্তৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতক আমি প্ৰথমতেই বন্তি প্ৰজ্বলন কাৰ্যসূচীক হাত ধৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো। যিটো ছায়েন্স আৰু মেথছৰ যিটো লেবৰেটৰী, সেই লেবৰেটৰী আমি উদ্বোধনী আমাৰ শুভাৰম্ভণি অনুষ্ঠানলৈ আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত হৈছেহি উন্নয়নৰ ধাৰা অব্যাহত ৰাখি গহপুৰ সমষ্টিত যি আমাৰ বিভিন্ন আঁচনিৰে আমাৰ উপকৃত কৰা সন্মানীয় জনপ্ৰিয় বিধায়ক মাননীয় উৎপল বৰা ডাঙৰীয়া আমাৰ মাজত পাইছেহি। তেখেতৰ আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমি তেখেতক আদৰণি জনাব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত হৈছে আমাৰ যতীন মুদৈ ডাঙৰীয়া, তেখেত হৈছে আমাৰ বুথ কমিটিৰ সভাপতি, তেখেতক মণ্ডল কমিটিৰ সভাপতি, তেখেতক আমি এখন গোলাম গামোচা আদৰণি জনাব। আমাৰ কথা ২৬ বিধানসভা নিৰ্বাচন ইয়াৰ প্ৰতিটো ৰাজনৈতিকভাৱে নিৰ্বাচনী প্ৰস্তাৱ আৰম্ভ কৰিছে। গছৰ সামগ্ৰী বহুতো নিৰ্বাচনী আগবাঢ়িছে সেই বিষয়ে জানি মুঠতে গছৰ বিধান কৰিছে আপোনাৰ ওচৰলৈ আহিছোঁ। নিৰ্বাচন চমুচাপি আহিছে, ব্যস্ততা বৃদ্ধি পাইছে, কি দেখিছে? ভাল। গহপুৰৰ ২১৭টা বৈঠক আজি মন কী বাত হৈছে আৰু প্ৰত্যেক ৰাইজে আজি সমৰ্থন জনাইছে ভাৰতীয় জনতা পাৰ্টী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আৰু আমাকো গহপুৰ সমষ্টিৰ ৰাইজে আঁকোৱালি লৈছে। মই ভাবিছোঁ নিৰ্বাচন একচেটিয়া হ'ব। গহপুৰৰ মিচিং ৰাইজ, গহপুৰৰ বড়ো ৰাইজ, গহপুৰৰ বাগানীয়া ৰাইজ, বাগানৰ ৰাইজ আৰু আমাৰ গোৰ্খা ৰাইজ আৰু মেইন ষ্ট্ৰীম অসমীয়া যিখিনি মানুহ তেওঁলোকে আমাৰ একচেটিয়া ভোট বা ভাৰতীয় জনতা পাৰ্টি, কিয়নো ভাৰতীয় জনতা পাৰ্টি অবিহনে অসমৰ ৰক্ষা কৰাৰ দায়িত্ব কোনো ৰাজনৈতিক দলে এতিয়া ল'ব পৰাৰ অৱস্থাত নাই। এইবাৰ কিন্তু বিৰোধী যিহেতু নতুন মুখ আহিব, নতুন মুখ আহি আৰু নতুন মুখ গুচি যাব, প্ৰত্যাহ্বান কিবা হ'ব নেকি? একো প্ৰত্যাহ্বান নাই। আজিয়ে দেখিছে এটা বুথত য'ত ৭০০ ভোট আছে তাত এতিয়া আজি প্ৰায় ২০০ মানুহ তাৰমানে ৭০০ ২০০ ভোট পোৱা মানে ঘৰত আৰু ২০০ থাকি আহিল ৪জন। তাৰমানে এইটো ভোট মই জিকিলোঁ। আজি আমি কেলকুলেশ্যনেই কৰিছোঁ প্ৰত্যেকটো ভোটত কিমান ভোটত জিকিম। এতিয়া জিকাৰ কাৰণে আমি ৰাজনীতি আমি ডিফাৰেঞ্চ মাৰ্জিন একো নহয়, ৮ৰ পৰা ১০,০০০ ভোট খুব কম ভোট পাব। আপুনি কিন্তু এবাৰ ইয়াতে ৰণদংকা বজাইছে, আপোনাৰ পৰা এগৰাকী আপুনি কি দেখিছে?